কোনো ধৰণৰ তেল নোহোৱাকৈ মছলা নোহোৱাকৈও যে মাছ ইমান ধুনীয়া সোৱাদ ভৰা হ'ব পাৰে আপোনালোকে এনেদৰে ৰান্ধি খালে হয়তো নিজে অনুমান কৰিব পাৰিব। ময়ো অনুমান কৰিব পৰা নাছিলোঁ যেতিয়ালৈকে মই এনেকৈ ৰান্ধিবলৈ শিকা নাছিলোঁ বা খোৱা নাছিলোঁ। আৰু টেঙা ফটুৱা মাছ বুলি কয় আমাৰ সেইফালে, আপোনালোকৰ সেইফালে কি বুলি কয় জনাবচোন। তাৰ আগতে আমাৰ মুনুৰ অকণমানি ভিডিঅ' এটা দেখাই লওঁ। তুমি কোনটো খাবা দেখুৱাই দিয়া। মাছজনী কেনেকুৱা কৰি থাকে উঠটো দেখুৱাই দিয়াচোন এফালে। আইনা তই কেমেৰাটোলৈ চাই দেখুৱাই দিয়া। এই কৰি আছে চোৱা, আহো আহো। এইটো ৰৌ পোৱালি আনিলা। থৈ দে কাপ কাপ কৰি আছে পানী খাওঁ গৈ। ক'ৰ পৰা কিনি আনিলা কৈ দিয়া আকৌ দেউতাই মাছটো। দেউতাই মাছটো ক'ৰ পৰা কিনি আনিলা কৈ দিয়া। এইটো ভাঙোন মাছ, এইটো ভাঙোন মাছ, এইটো ভাঙোন পোৱালি। সেইফালে দেখুৱাই দিয়া। তোমাৰ অসমবাসী ৰাইজক দেখুৱাই দিয়া। এইটো ভাঙোন পোৱালি। আমি এনেকুৱা মাছেই খাওঁ আৰু। তোমালোকে মাছ খাই কোনে কোনে ভাল পোৱা লাইক কৰিব জনাব। যদি ভাল লাগিছে ভিডিঅ'টো কি কৰিব চাৰ্চ কৰিব। হৈছে এতিয়া বাই দি দিয়া। তাৰপিছত কি ক'ব লাগে মাছটো উমা নকয় মাছ পালে সি ক'বই নোৱাৰা হৈ যায়। অৱশ্যে সেইখিনি মাছ বাছি থলোঁ, তাৰপিছতে এইখিনি উলিয়াই ল'লোঁ। আজি মাছৰ ৰেচিপিটো এইখিনি মাছতহে দেখুৱাম। এইখিনি মাছ বাছোঁতেও মোৰ একেবাৰে বহুত সময় লাগিছিল। আৰু মাৰ পৰা মই বহুতকেইটা ব্যঞ্জনেই শিকিছোঁ, তাৰ ভিতৰত এইটো এটা উল্লেখযোগ্য। যাকে খুৱাইছোঁ তেওঁৱে প্ৰশংসা কৰিছে। আৰু এয়া কেৰাহীত তাৰে যা যোগাৰ কৰি আছোঁ। 2 কাপ পানী দিছোঁ, তাৰ লগতে দি দিছোঁ এটা সম্পূৰ্ণ কাজি নেমু। অৱশ্যে মই এই ভিডিঅ'টি ৰিলছ আকাৰে দিছিলোঁ, বহুতে আদৰি লৈছে, বহুতে মৰম দিছে। গতিকে ভাবিলোঁ অকণমান দীঘলীয়াকৈ আপোনালোকক গোটেইখিনি কথা বুজাই দিওঁ। আৰু নেমুখিনি ধুনীয়াকৈ চেপি পানীখিনি উতলিবলৈ এৰি দিম। আৰু সেই সময়তে মই প্ৰয়োজন অনুসৰি দি দিম নিমখ আৰু হালধি। আচলতে নেমু এই সময়ত পাবলৈ অকণমান অসুবিধা হয়। যদি আপোনালোকৰ ওচৰত কোনোবা প্ৰকাৰে নেমু নাই তেতিয়াহ'লে থেকেৰাও দিব পাৰে, শুকান থেকেৰা যে সেইটোও দিব পাৰে। আৰু হালধি নিদিলেও হয়, তথাপিও অকণমান দি দিছোঁ। আৰু বাচি খচি চপা কৰি লোৱা সৰু মাছকেইটা এতিয়া মই এই উতলি থকা টেঙাৰ পানীখিনিত দি দিছোঁ। আপোনালোকৰ ফালে বাৰু এই মাছবিধক কি বুলি কয়, মানে এনেকৈ ৰান্ধি খোৱা মাছবিধক? আমাৰ ফালে আকৌ টেঙা ফুটোৱা মাছ বুলি কয়। দুবাৰ ক'লোঁ, কি বুলি কয় জনাবলৈ নাপাহৰিব দেই। এয়া চাওক, মানে উতলাই পানীখিনি অলপ অলপ কমি গৈছে। হেতাখন এবাৰ লাহেকৈ মাৰি দিছোঁ, কিজানিবা তলত লাগিয়ে ধৰিছে বা এনেকৈ ভাবি। আজি মই আপোনালোকৰ কেইগৰাকীমানৰ নাম ল'বলৈ ওলাইছোঁ, কেইগৰাকীয়ে মোৰ ভিডিঅ'ত কমেণ্ট কৰিছিলে। তাৰে ভিতৰত ৰুহি চাবৰিন, কৰিশ্মা দাস, হিমা বুঢ়াগোহাঁই, সংগীতা শৰ্মা, জিনা বৰফুকন। বহুত বহুত ধন্যবাদ জনালোঁ আপোনালোকক। আৰু ইতিমধ্যে মোৰ মাছখিনি পূৰা পানী শুকাই গ'ল, আপোনালোকে দেখা পালেই। এনেকৈয়ে খাবলৈ বহুত টেষ্টি হয়। আৰু কেঁচা জলকীয়া দুটামান আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। মই কেঁচা জলকীয়াৰ গোন্ধটো ভাল পাওঁ কাৰণে দি দিছোঁ, বা আপোনালোকে অকণমান ধনিয়াও দিব পাৰে। কিন্তু এনেকৈয়ে মাছকেইটা খাবলৈ বহুত বেছি পৰিমাণে ভাল লাগে। যিসকলৰ ধৰক ডায়েবেটিছ আছে, যিসকলে মানে চুগাৰৰ কবলত পৰিছে, তেওঁলোকে এনেকৈ মাছকেইটা বনাই পেলাই খাব পাৰে। মই সেই মাছকেইটা কাঢ়ি আনিছোঁ, কাঢ়ি পেলাই অন্য এখন কেৰাহীত দিছোঁ, যিখন কেৰাহী মোৰ বৰ মৰমৰ। আৰু সেই কেৰাহীখন দেখি বহুতে নয়ৰ্থক কমেণ্টো কৰে, মোৰ ভাল লাগে কিন্তু। গোটেইখিনি মাছ দি পেলাই মই অকণমান আকৌ গেছটো জ্বলাই তপতাই ল'ম। আৰু মাছখিনি অকণমান ৰঙা পৰালৈ টান হ'বলৈ এৰি দিম। এয়াই টেঙা ফটুৱা মাছ। আৰু এয়া চাওক, সৰু মাছেৰে বনালোঁ জাতিলাওৰ লগত জোল। আপোনালোকে বাৰু কেতিয়াবা এনেকৈও ৰান্ধি খাইছেনে? জনাবলৈ নাপাহৰিব।
ইয়াৰ পিছৰটো ভিডিঅ'ত মই আকৌ কাৰোবাৰ নাম ল'ম যিসকলে মোৰ ভিডিঅ'ত ধুনীয়াকৈ কমেণ্ট এটা কৰি থৈ যাব আৰু আজিলৈ আহোঁ ভিডিঅ'টি ইমান পৰ্যায়লৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ